এই তৃতীয় বাৰ্ষিক যোৱা 2 বছৰত আমি বৰলুইত কৃষক মহোৎসৱ উদযাপন কৰিছিলোঁ আৰু এইবেলিও আমি বৰলুইত কৃষক মহোৎসৱ আমাৰ বৰতাৰী কণ্ডলপাৰা অঞ্চলবাসী ৰাইজ মিলিত হৈ আমি এই কৃষক মহোৎসৱ এটা উদযাপন কৰি আহিছোঁ। আমি এই অনুষ্ঠানটো উদযাপন কৰোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। মানে এনেকুৱা হ'ল আমাৰ এটা সময়ত 1975 চনমানত আমাৰ এইবিলাক গাঁও আছিল আৰু সেই গাঁওবিলাক যেতিয়া নদী খহাই লৈ গ'ল কালক্ৰমত এইবিলাক চাপৰি হ'ল আৰু আমি 2007 পৰা ইয়াতে কৃষিকাৰ্য কৰি আমাৰ এই অঞ্চলবাসী ৰাইজ চলি আহি আছে। ধুনীয়াকৈ সংস্থাপন এটা লৈ আছে। আমাৰ চাপৰিটো যেতিয়া ওলাল হয়, চাপৰিটো যেতিয়া ওলাল আমাৰ নৈ কাষৰীয়া মানুহবিলাক ইয়াতে আমাৰ সংস্থাপন লৈ আছে। ডেকা বন্ধুসকল, শিক্ষিত ডেকা বন্ধুসকলে সকলোৱে ইয়াতে আমাৰ কৃষিকাৰ্যত জড়িত হৈ আছে। আৰু তেতিয়াৰ পৰা আমি যোৱা 3 বছৰত আমি ভাবিলোঁ যে আমি কৃষকখিনি এবাৰ মিলিত হওঁ আৰু আমাৰ এই মিলিত হোৱাৰ এটাই উদ্দেশ্য আছিল যে আমাৰ নদীখনক পাৰিলে গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰিব লাগে আৰু 2 নম্বৰতে আমাৰ এই অঞ্চলটো যাতে বাহিৰৰ মানুহৰ পৰা আহি কিছুমান মানুহ আহি ধৰক আমাৰ ইয়াতে পিকনিক খাব আহে, এটা এই আমাৰ কি কয় আপোনাৰ ভাল এটা পৰিৱেশ যাতে হয়, এইটো এটা যাতে বাহিৰৰ মানুহৰ লগত আমাৰ তেতিয়া আমাৰ কমচে কম বিজনেছৰ খেতি আমাৰ দিশটো ইয়াতে সুন্দৰ হৈ গৈছে। নিশ্চয় হ'ব। আমাৰ মানে আমাৰ উৎপাদিত সামগ্ৰীখিনি আমি বিক্ৰী কৰাৰ এটা ব্যৱস্থা কৰিব পাৰিম বুলি আমি এটা আশা কৰি কি কৰে এটা খেতি? আমাৰ ইয়াতে প্ৰধানকৈ মালভোগ কলৰ খেতি হয়, তাৰপিছত আপেল বগৰী হয়, মাকৈ কৰিছোঁ যথেষ্ট, সৰিয়হ আমাৰ প্ৰায় 2-3 হাজাৰ বিঘা মাটিত আমাৰ সৰিয়হ খেতি হয়।